আজিৰ কোৱেশ্চনটো আছিল যে ক্লাছ 10 বাস্তৱ সংখ্যা চেপ্টাৰটো প্ৰথম চেপ্টাৰ যোনটো আছে আমাৰ ম্যাথমেটিক্সৰ তাৰে 1 এক্সাৰসাইজ মানে অনুসৰণি 1.1 কোৱেশ্চন নম্বৰ 4 টো আজি সলভ কৰিম সো কি আছে আমাৰ ইয়াত আছে তো ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যায় যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আর যত m এটা কোনোবা অখণ্ড সংখ্যা ধৰা হল x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয়নে তেন্তে ইয়াৰ আর কি হ'ব 3q আর কি আছে 3q + 1 বা 3q + 2 এতিয়া ইহতৰ প্ৰতিটোকে বৰ্গ কৰা আৰু দেখুওৱা যে হিয়তক 3m বা 3m + 1 আর কি লিখিব পাৰি হয়নে সো আমি ইয়াত লিখিম সোৱা কি যে ধৰা হল লিখিম প্ৰথমত ধৰা হল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটা তুমি x বুলি ধৰিব পাৰা হা মই a বুলি ধৰিছো তুমি x বুলি ধৰিব পাৰা একো সমস্যা নাই বুঝছ না যত b = কি আমাৰ 3 b টো কোৰ ওপৰ পাইছো এই যোনটো আছিল আমাৰ আছিল নাই যে 3m + 1 আছিল তাৰ পৰা আমি 3 টো ধৰি লৈছো মানে b2 = b = 3 ধৰি লৈছো হল এতেকে সোৱা এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিব বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিব প্ৰয়োগ কৰি পাও সো কি আছে কি পাম সো a = আমি সূত্র জানো a = bq + কি আর সূত্রটো জানো হয়নে যত তাতে কি হয় সোয়া যে 0 r b এতিয়া সো আমি ইয়াতে বহাই দিম a = b জায়গাত কি ভাম 3 বহাই দিম 3q + r হয়নে বহাই দিলো কমা দিয়া 0 r কি হ'ব b জায়গাত কি ভাম 3 বহাই দিম হল এতিয়া সোয়া ইয়াত যেহেতু b এর মান 3 বহাইছো তেতিয়া r এর ভ্যালু কি হ'ব সোয়া r এর ভ্যালু হ'ব 0 এর সমান কিন্তু r 3 কি হ'ব সৰু হ'ব হয়নে সোয়া যত r = কি হ'ব 0 1 আৰু কি হ'ব 2 হ'ব এখিনিলে ক্লিয়াৰ হল কমপ্লিট হল বুজি পাইছা কারণ এই r এর ভ্যালু যোনটো আছে আমাৰ এটো কি হ'ব 0 সমান হ'ব যেটো ইকুয়াল দি আছে লেস দেন ইকুয়াল টু দি আছে আর লেস দেন কি দি আছে 3 দি আছে 3 কি সৰু হ'ব হল এতে কাম কি পাম সয়াত যে a = এবাৰ r এর ভ্যালু বহাই দিম কি 0 বহালে কি হ'ব আমাৰ 3q হ'ব আকৌ এবাৰ বহাই দিয়া কি 3q + 1 কি আবার 1 পাম হয় না হল বুঝি পালাখিনি নেক্সট আরটা সোয়া কি পাম a = কি হ'ব a = 3q + কি হ'ব 2 হ'ব এখিনি ক্লিয়ার হৈছে নেক্সট হইতে কি হ'ব এতিয়া কোশ্চেনটো তুলে আকৌ সোয়া যে কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয় কি ব্যবহার করি দেখো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m মানে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় মানে এই যোনটো আমি পাইছো 3q আৰু কি পাইছো a = 3q পাইছো a = 3q + 1 পাইছো আৰু a = 3q + 2 পাইছো মানে এই কেটাৰ বৰ্গৰ আর কি হ'ব 3m + 1 হ'ব হয়না সো আমি লিখি দিম এতিয়া সোয়া এতিয়া লিখি দিম আমি সোয়া a = b কি 3q হলে সোয়া তাতে কি কৰিম সো দুইটা বৰ্গ কৰিম এতিয়া হ্যাঁ মানে a = কি হ'ব কি হ'ব সোয়া 3q কি হোল স্কয়ার হ'ব হয় না হ'ব এটো এতিয়া সোয়া আমি ইয়াত 3 * 9 হ'ব হয় না হ'ব না নাই আৰু q স্কয়ার হৈ যাব এতিয়া ইয়াত আমি কি কৰিম সোয়া যে 3q ইয়াত ভাঙিব পাৰিম 3 * কি হ'ব 3q
স্কয়াৰ বহাব পাৰো নাই কাৰণ 3 3 9 আৰু কিউ স্কয়াৰ থাকি গেল তে সোৱা আমি যদি ইয়াত এটা বস্তু লিখো যে সৰি যে 3 is equal to ইজিক্যাল টু কি 3m লিখিব পাৰো নাই চোৱাচোন কাৰণ এই যোনটো আমাৰ কিউ আছে 3qm সেইটো আমি যত লিখি কেনে ভৰাই দিম m ইজিক্যাল টু কি হ'ব m ইজিক্যাল কি হ'ব যত m ইজিক্যাল কি লিখি দিম 3q স্কয়ার ভৰাই দিম হল এটো প্ৰথম পাৰ্ট আমাৰ হৈ গল এটো হল আমাৰ কি 3m আহি গেল নেক্সট সোৱা নেক্সট আহি যাব এতিয়া আৰু এটা কিম আকৌ দিয়া আকৌ দিলো কি লিখিম এতিয়া 3a is equal to 3q plus 1 হলে এটা কি লিখিম সোৱা a square is equal to কি হ'ব 3q plus 1 whole square বহাই দিয়া হয়নে তো ইয়াত কি কৰিম সোৱা 3q a plus b whole square সূত্ৰ জানা নাই a square plus 2a plus b square আমি সূত্ৰ জানো নাই সূত্ৰ ইয়াত মই লিখি দিছো বাৰু আকৌ সোৱা যে a plus b whole square সূত্ৰটো জানা তোমালোকে square is equal to কি হ'ব a square plus 2a plus b square হ'ব না এটো সূত্ৰ আছে জানা তোমালোকে জানা সো নেক্সট সোৱা ইয়াত কি হ'ব যে 3q whole square হল প্লাস সূত্ৰৰ পৰা 2 আহিব a থাকিলে 3q আৰু কি ইনটু 1b থাকিলে হেনা নেক্সট কি 1 স্কয়াৰ হ'ব না এটো সো নেক্সট লাইন সোৱা ইয়া 3 স্কয়াৰ মানে কি 9 হৈ যাব হেনা আৰু q স্কয়াৰ থাকি যাব q স্কয়াৰ প্লাস 2 3 গুণ 6 বহাই দিয়া আৰু q লগত থাকি যাব হেনা প্লাস 1 আহি গেল এতিয়া সোৱা ইয়াত কি কৰিম আমি 3q স্কয়াৰ 9q স্কয়াৰ আমি এটো বনাব লাগে কি 3m plus 1 বনাব লাগে সো এই দুটাৰ পৰা তুমি কমন লৈ যোৱা এই দুটাৰ পৰা কি কমন ল'ব চাচোন যদি আমি ইয়াত 3 কমন লও তেতিয়া কি হ'ব সোৱা 3q স্কয়াৰ হৈ যাব কমন মানে এটোৰ পৰা কমন লৈ লৈছো 9 ৰ পৰা 3 লৈছো 3 থাকি গেল আৰু q স্কয়াৰ লগত থাকি গেল প্লাস লিখিম ইয়াৰ পৰা যদি লৈ লও কি হ'ব 3 দুগুণ কি হ'ব 6 হৈ যাব হয়না সো এনেকা বহাই দিল প্লাস 1 বহাই দিল হল ক্লিয়ার এটা নেক্সট স্টেপ সোৱা 3 আমি এই কিটিখিনি মিলি কি বহাই দিলো m বহাই দিলো হল প্লাস 1 বহাই দিলো আৰু কমা দি আমি লিখিও দিলো ইয়াত যত কি m = কি হয় আমাৰ যে 3q স্কয়াৰ প্লাস 2q এখিনি বহাই দিলো এখিনি আমাৰ হৈ গল নেক্সট ফৰ্মেশনটো হৈ গল আমাৰ মানে আখিটো হৈ গল এতিয়া আকৌ সোৱা এতেকে সোৱা আকৌ দিব পাৰ আৰু দিব পাৰ আৰু দিয়া সৰি এতিয়া আৰু দিয়া নেক্সট লাষ্ট স্টেপ হ্যাঁ তো লাষ্ট স্টেপ সামনে আৰু দিয়া আৰু কি হ'ব সোৱা যে a is equal to কি হ'ব a is equal to 3q plus 2 দিয়া 3q plus 2 দিলে কি হ'ব a square is equal to a is equal to 3q plus 2 হলে দিয়া a is equal to 3q plus 2 হলে কি হ'ব a square ইয়াত বহাই দিয়া বৰ্গ কৰিব দিছে এটো এই কাৰণে কি দুটা স্কয়াৰ কৰিব লাগিব তো 3q plus কি 2 whole square বহাই দিয়া ইয়াত সোৱা কি হ'ব 3q whole square বহাই দিয়া প্লাস কি লিখিম আমি সূত্ৰৰ পৰা 2 বহাম এ থাকিল কি আমাৰ 3q মানে ইনটু 2 থাকিল প্লাস কি হ'ব 2 স্কয়াৰ হল ক্লিয়াৰ হৈখিনি নেক্সট সোৱা 3 স্কয়াৰ 9 হ'ব q স্কয়াৰ বহাই দিয়া প্লাস 2 3 গুণ 6 হেনা আৰু 2 3 গুণ 6 আৰু 2 গুণ কি হ'ব 12 q বহাই দিয়া প্লাস কি হ'ব 4 2 ৰ ওপৰত স্কয়াৰ আছে মানে কি 4 হৈ যাব হেনা কাৰণ 2 ৰ ওপৰত স্কয়াৰ কি হয় জানা নহয় 2 ৰ ওপৰত যদি স্কয়াৰ হয় কি হ'ব 2 দুটা পূৰণ হ'ব হয় নাই কিমান হ'ব 4 হৈ যাব ক্লিয়াৰ হৈছে নেক্সট সোৱা ইয়াত কি হ'ব 9q স্কয়াৰ প্লাস 12q প্লাস কি হ'ব 3 plus 1 বহাই দিম হল ক্লিয়ার এখিনি বুজিব না সো ইয়াত যদি আমি 3 কমন লৈ লও তেতিয়া 3q স্কয়ার থাকি যাব প্লাস 4 কি হ'ব q হৈ যাব প্লাস কি হ'ব এই 3 টো লৈ লৈছে না এক এটা থাকি গেল প্লাস কি হ'ব এটো 1 বহাই দিম হল ইয়ে নেক্সট স্টেপ সোৱা তুমি 3 হল ইনটু কি দিম সরি 3 এখিনি মান আমি কি বহাই দিলো আমি এখিনি মান বহাও না এখিনি মানে কি m বহাই দিলো প্লাস 1 বহাই দিলো যত আমি লিখি দিম কি m = কি হ'ব যে 3q স্কয়ার প্লাস 4q প্লাস কি হ'ব 1 বহাই দিলো
হল সো এইখিনি আমাৰ আশীটো হৈ গ'ল এতেকে লাষ্ট লাইন আমি কি লিখিম চোৱা লাষ্ট লাইন লিখিব এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যা কি হয় এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যা কি হয় 3m, 3m plus 1 আরকি ওকে বুঝি পাইছা এইখিনি আমাৰ আছে আনসার হয়নে সো ইয়াত যদিও কাৰোবাৰ কনফিউজ হৈ আছে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা আৰু লাইক আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা বেলেগক দি দিবা পঠাই দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ওকে থ্যাংক ইউ